নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ এই নতুন চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো পুনৰ নতুন এটা ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ পুনৰ আহিছোঁ। তো ইয়াত আপোনালোকে চাব পাৰে যে ৰিলায়েন্স জিঅ'ৰ ফালৰ পৰা ৱৰ্ক ফ্ৰম হোম, অৰ্থাৎ আপুনি ঘৰৰ পৰা চাকৰি কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে চাব পাৰে যে কোনো ধৰণৰ ফেক আপডেট নহয়। তো আপোনালোকে এপ্লাই অনলাইন কৰি ইয়াৰ চাকৰি যদি লাভ কৰে তেতিয়াহ'লে আপুনি কিছুমান পদৰ কাৰণে লেপটপ কোম্পানীৰ পৰা পাব কাম কৰিবলৈ ঘৰৰ পৰা, আৰু কিছুমান আপুনি মোবাইলৰ পৰাই কৰিব পাৰিব। তো সেই সম্পৰ্কে মই এইটো ভিডিঅ'ত আপোনালোকক জনাই দিম। তো প্ৰথমতে আপোনালোকে চাব পাৰে যে ইয়াত আপোনাৰ যিটো 5,000 মান পদ আছে, আৰু সেই 5,000 পদৰ কাৰণে আপুনি এপ্লাই কৰিবলৈ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আৰু এপ্লিকেশ্যন ফিজ যিহেতু দিব নালাগে, চ' আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু পোৱা নোপোৱাটো আপোনালোকে পিছৰ কথা, কাৰণ যিহেতু অনলাইন এপ্লাই হ'ব। তো অনলাইন এপ্লাই হোৱাৰ পিছত আপোনাৰ স্কিলৰ ওপৰত ডিপেণ্ড কৰিব। আৰু আপোনালোকে জানে যে বেছিভাগ আজিকালি কোম্পানীবিলাকত আপোনাৰ কোৱালিফিকেশ্যনতকৈ নিজৰ স্কিলটোৰ ওপৰত ডিপেণ্ড কৰে। চ' যদি আপোনাৰ স্কিলটো আছে, কোম্পানীয়ে যদি স্কিলটো ভাল পায়, তেতিয়াহ'লে আপোনাক কোৱালিফিকেশ্যন নোচোৱাকৈয়ে আপোনাক চাকৰি দিব। ত' তেনে ক্ষেত্ৰত আপোনালোকে যিহেতু এপ্লিকেশ্যন ফিজ নাই, তেতিয়াহ'লে আপুনি এপ্লাইটো কৰি থ'ব পাৰে। অনলাইন ইণ্টাৰভিউ হ'ব, আপুনি চিলেক্ট হ'লে কাম কৰিব পাৰিব। আৰু কিছুমান পদৰ কাৰণে মই ক'লোঁ, কিছুমান পদ আপুনি মোবাইলৰ পৰা কৰিব পাৰিব, কিছুমান পদ লেপটপৰ, কিছুমান পদ আপুনি ডাইৰেক্ট অফিচত জইন কৰিব লাগিব। তো বহুতো পদ আছে, আৰু এইকেইটা পদ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে। তো আপোনালোকে এপ্লাই কৰিব পাৰিব, এপ্লাই অনলাইন। লিংকটো আমি ভিডিঅ'ৰ যিটো ডেছক্ৰিপশ্যন আছে তাত দি দিম। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাব, তাৰপিছত আপুনি এপ্লাই কৰিব পাৰিব। আৰু যদি আপুনি এপ্লাই কৰিব নোৱাৰে, তেতিয়াহ'লে আমাক সুধিব যে কোনটো বস্তু পৰা নাই, তেতিয়াহ'লে আমি কমেণ্টত আপুনি জনাবলৈ চেষ্টা কৰিম। আপোনাক এপ্লাই কৰিবলৈ সুবিধা হ'ব। তো আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ভিডিঅ' আৰম্ভ কৰাৰ আগতে, তো আমি যিহেতু এইটো আমাৰ নতুন চেনেল, তো আগতেও মোৰ এটা চেনেল আছিলে, সেইটো মই আগতে কৈছোঁৱেই। তো আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। অসমৰ সকলোতকৈ আগতে যিকোনো জবৰ খবৰ, চৰকাৰী হওক বা বেচৰকাৰী হওক বা ৱৰ্ক ফ্ৰম হোম জবেই হওক, তো আমি সকলোতকৈ আগতে ভাল জববোৰ লৈ আহোঁ। তো আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে এটা কথা, যে বহুতে সেইটো ক'ব পাৰে যে ৱৰ্ক ফ্ৰম হোম বহুতে ফেক কিবা কিবি বহুতে বুলি ক'ব পাৰে। কিন্তু সেইটো নহয় যে ৱৰ্ক ফ্ৰম হোম চব ফেক নহয়। কিছুমান আছে আপোনাৰ স্কিল চাব, তাৰপিছত আপোনাক জবটো দিব। আৰু কিছুমানে হয়তো ফেক আপডেট দিব পাৰে যে ৱৰ্ক ফ্ৰম হোম অমুক টকা দিব লাগিব, অমুক টকা দিব লাগিব, সেনেকুৱা জববোৰ হৈছে ফেক। কিন্তু যিটো আপুনি এপ্লিকেশ্যন এপ্লাই কৰোঁতে এপ্লিকেশ্যন ফিজ দিব নালাগে বা কোনো পইচা দিব নালাগে, সেই জবটো আপোনাৰ স্কিলৰ ওপৰত ডিপেণ্ড কৰে। যদি স্কিল চাই আপোনাক জবটো দিয়ে, সেইটো জব কোনো ধৰণৰ ফেক নহয়। আৰু যিটো জব আপোনাৰ পইচা লৈ বা কিবা লৈ দিয়ে, সেইটো জবহে হয়তো ফেক। কাৰণ পইচাটো লোৱাৰ পিছত আপোনাৰ ফোন চোন চুইচ অফ হ'ব পাৰে, এনেকুৱা হ'ব পাৰে। তো আপোনাৰ যিহেতু এপ্লিকেশ্যন ফিজ দিব নালাগে, চ' আপুনি কোনো ধৰণৰ টেনশ্যন নাই। জবটো পালেতো ভালেই হ'ল, আৰু নাপালেও আপোনাৰ একো নাযায়। চ' আপুনি যিহেতু মোবাইলৰ পৰা এপ্লাই কৰিব পাৰে, তো আপুনি এপ্লাইটো কৰি থ'ব। কি আপোনাৰ ভাগ্য ভাল থাকিলে হয়তো অনলাইন ইণ্টাৰভিউৰ কাৰণে আপোনাৰ মেইল আহি যাব পাৰে। তেনে ক্ষেত্ৰত আপুনি চাকৰিটো লাভ কৰি ঘৰৰ পৰা চাকৰি কৰিব পাৰিব। আৰু এইটো হৈছে জিঅ'ৰ অফিচিয়েল ৱেবছাইট। তো মই আপোনালোকক প্ৰথমতে যিটো জিঅ'ৰ ৱৰ্ক ফ্ৰম হোম, অৰ্থাৎ আটাইতকৈ এটা ভাল চাকৰি বুলি ক'ব লাগিব এইটো। এইটো চাকৰি পালে আপোনাৰ যথেষ্ট সুবিধা হ'ব, পইচাও পাব, আপুনি টাইমো নিজৰ মতে দিব পাৰিব। সেই চাকৰিটোৰ বিষয়ে ক'ম। এইটো চাকৰি হৈছে আপোনাৰ জিঅ' কাষ্টমাৰ এছ'চিয়েট প্ৰগ্ৰেম। তো এইটো আপুনি সকলোৱে এইটো চাকৰি চিনি পায়, কিন্তু নামটো আপোনালোকে হয়তো চিনি নাপাব পাৰে। মই আপোনালোকক এটা চিম্পুল ভাষাত কৈ দিছোঁ যে বৰ্তমান আমাৰ সকলোৰে জিঅ' চিম আছে, আৰু জিঅ' চিম শেষ হোৱাৰ ৰিচাৰ্জ শেষ হোৱাৰ পিছত কিছুদিন পিছত ফোন অহা আৰম্ভ হয় যে কিবা নেটৱৰ্কৰ অসুবিধা পাইছে নেকি বা কিবা কিবি এনেকুৱা কোৱাৰ পিছত আপোনাৰ কৈ দিয়ে যে ৰিচাৰ্জটো শেষ হৈছে, আপুনি ভৰাই ল'ব। তো সেইটো চাকৰি হৈছে এইটো। আৰু সেই চাকৰিটো আপুনি তেওঁলোকে ঘৰত যিসকলে কৰি আছে, তেওঁলোকে ঘৰৰ পৰাই এইটো কৰে, কাৰণ এইটো ৱৰ্ক ফ্ৰম হোম জব। তো আপোনালোকে কেতিয়াবা লক্ষ্য কৰিব, তেওঁলোকে ফোন কৰোঁতে যে কিছুমান শব্দ শুনি আছোঁ বা কিছুমান আপুনি ঘৰৰ শব্দ শুনি আছোঁ, এনেকুৱা ৱৰ্ক ফ্ৰম হোম জব হয় এইটো। যদি আপোনালোকে এইটো চাকৰি পায়, তেতিয়াহ'লে আপুনি ঘৰৰ পৰাই নিজৰ টাইম অনুসৰি কৰিব পাৰিব। কোনো ধৰণৰ ফিক্স টাইম নাই যে আপুনি 9টাত এইটো কাম কৰিব পাৰিব ঘৰৰ পৰা, সেইটো তেনেকুৱা নহয়। আপুনি নিজৰ মতে কৰিব পাৰিব, যিমান সময় দিয়ে সেই হিচাপত আপোনাৰ আৰ্নিংটো হ'ব মাহিলী। তো মই তলত আপোনালোকক বুজাই দিছোঁ ভালদৰে যে ইয়াত আপোনাৰ কি আছে। এইটো ইয়াত আপোনালোকে চাব পাৰে তলত যে এনজয় ফ্লেক্সিবল ৱৰ্কিং আৱাৰ, নিজৰ মতে আপুনি বাছি ল'ব পাৰিব কাম কৰাৰ সময়টো। তাৰপিছত আৰ্ন আপ টু 15,000 মাহিলী, আপুনি 15,000 টকা পৰ্যন্ত পাব পাৰে, তাতকৈ বেছিও পাব পাৰে। তাৰপিছত আপোনাৰ এইটো এভেইলেবল আছে আপোনাৰ 7,700 চহৰত। তাৰপিছত 1000 অফ ওমেন এছ'চিয়েট, অৰ্থাৎ ইয়াত আপোনাৰ যিহেতু এইটো চাকৰি ওমেনৰ কাৰণে বেছি প্ৰিফাৰেঞ্চ হয়, ওমেনসকলক বেছি প্ৰিফাৰেঞ্চ দিব এইটো চাকৰিত। চ' বৰ্তমান এইটো চাকৰি বহুত হাজাৰ হাজাৰ মহিলাই কৰি আছে অসমত। তো আপোনালোকে হয়তো সকলোৱে জানে যে অসমত বহুতে এইটো চাকৰি কৰি আছে, আৰু যিসকলে কৰি আছে তেওঁলোকে এইটো চাকৰি গম পায়। আৰু বি ইয়'ৰ অ'ন বছ, যিহেতু ইয়াত আপোনাৰ
কোনো ধৰণৰ আপোনাৰ ফিক্স টাইম নাথাকে, আপুনি 9টাৰ পৰা কৰিবই লাগিব। চ' আপুনি নিজৰ মতে কাম বাছি লৈ মানে সময় বাছি ল'ব পাৰিব, নিজৰ সুবিধা অনুসৰি এইটো আপুনি কৰিব পাৰিব। ত' তেনে ক্ষেত্ৰত আপুনি কোনো ধৰণৰ আপোনাৰ প্ৰেছাৰ নাথাকে, জাষ্ট আপুনি নিজৰ সময় অনুসৰি কামটো কৰিব পাৰিব, সেই হিচাপে আপুনি আৰ্নিং পাব বা পইচাটো পাব। তাৰপিছত ইয়াত আপোনাৰ আৰ্নিং কেলকুলেটৰ ইয়াত দিয়া আছে যে আপুনি কিমান সময় স্পেণ্ড কৰিলে কিমান সময় টকা পাৰিব, অৰ্থাৎ কিমান সময় কামটো কৰিলে বা কেইঘণ্টা কৰিলে কেই টকা পাব, সেই সম্পৰ্কে এটা আৰ্নিং যিটো কেলকুলেটৰ আছে সেইটো দিয়া আছে। মই আপোনাক এনে জাষ্ট এটা দেখাই দিছোঁ যে ইয়াত আপোনাৰ মই বঢ়াই দিছোঁ অলপমান। ইয়াত স্পেণ্ড টাইম ইন আৱাৰ্ছ 3 ঘণ্টামান কৰিলে আপুনি, যদি আপুনি 3 ঘণ্টা কণ্টিনিউৱাছ কৰে তেতিয়াহ'লে আপুনি 10,500 টকা পৰ্যন্ত আপুনি মাহিলী মানে আপোনাৰ দৰমহা হ'ব পাৰে। যদি আপুনি এদিনত 3 ঘণ্টাকৈ কৰে তেতিয়াহ'লে আপোনাৰ মাহিলী আপোনাৰ 10,500 টকা পৰ্যন্ত আপোনাৰ মানে আৰ্নিং বা দৰমহা হ'ব পাৰে। এইটো আপোনাৰ এতিয়া বুজাই দিছে এইটো। তাৰপিছত ইয়াত এপ্লাই কৰিবলৈ আপোনালোকে জইন দি প্ৰগ্ৰেম, ইয়াত আপুনি জইন কৰিব লাগিব। জইন কৰাৰ পিছত আপোনাৰ মানে মেইল আহিব, কিবা আহিব, কিন্তু তলত মই প্ৰথমতে দেখাই দিছোঁ, তলত আপোনালোকে প্ৰথমতে ৰেজিষ্টাৰ হ'ব লাগিব। ইয়াত ৰেজিষ্টাৰ নাও বুলি ইয়াত প্ৰথমতে নামটো দিব লাগিব, মোবাইল নাম্বাৰ, ডেট অফ বাৰ্থ, জেণ্ডাৰ চিলেক্ট কৰিব লাগিব। ইয়াত আপোনাৰ মেইলো আছে, কিন্তু আপোনাৰ বেছিকৈ এইটো জবত ফিমেলক প্ৰিফাৰেঞ্চ দিয়ে। আৰু আপোনাৰ ইয়াত ষ্টুডেণ্ট হয়নে, হাউচ ৱাইফ হয়নে, চেলাইড এমপ্লয় হয়, চেল্ফ এমপ্লয়ড হয়। তো আৰু ইয়াত এটা কথা, যদি আপুনি কিবা বেলেগ চাকৰি কৰি আছে তেতিয়াহ'লেও এইটো চাকৰি কৰিব পাৰে, আৰু ষ্টুডেণ্ট হ'লেও এইটো চাকৰি কৰিব পাৰে। তো বেছিভাগ আপোনাৰ ষ্টুডেণ্টৰ কাৰণে এইটো চাকৰি কৰা মানে যথেষ্ট ইম্পৰ্টেণ্ট হয়। যদি তেওঁলোকে পায় যথেষ্ট সুবিধাও হ'ব, কাৰণ ষ্টুডেণ্টে মানে এইটো চাকৰি যদি পায় তেতিয়াহ'লে মানে বহুত এটা ভাল হ'ব বুলি ভাবোঁ মই, আৰু তেওঁলোকৰ কাৰণে পইচা পাতিৰ ক্ষেত্ৰত এটা মানে ফ্ৰীডম এটা আহি যাব। তাৰপিছত পিন কোড দিব লাগিব আৰু কেপচাটো ভৰাই আপুনি ছাবমিট কৰিব লাগিব। তো ছাবমিট কৰাৰ পিছত আপোনাৰ মানে যিহেতু মেইল আইডি ইয়াত দিব লাগিব। চ' ইয়াত মেইল আহিব, মেইল অহাৰ পিছত আপোনাৰ চিলেকশ্যন কেনেকুৱা হ'ব সকলোবোৰ ইয়াত ভালদৰে দিয়া আছে। মই প্ৰথমতে আপোনালোকক বুজাই দিছোঁ যে আপুনি কি কৰিব লাগিব। ৰেজিষ্টাৰ প্ৰথমতে হ'বই লাগিব, এইটো মই ক'লোৱেই, ষ্টাৰ্ট ৰেজিষ্টাৰ। তাৰপিছত আপোনাৰ টেক এন অনলাইন টেষ্ট, অৰ্থাৎ ৰেজিষ্টাৰ হোৱাৰ পিছত এটা অনলাইন টেষ্ট হ'ব। সেইটো আমি ইমেইল আহিব, ইমেইল অহাৰ পিছত আপোনাৰ অনলাইন টেষ্টটো হ'ব। তাৰপিছত থাৰ্ড যিটো ষ্টেপ আছে সেইটো কি হ'ব, ভেৰিফাই ডকুমেণ্টছ, আপোনাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব এইটো। আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিবলৈ গৈ আপুনি কি ক'ব লাগিব, প্ৰথমতে আপোনাৰ যিটো নিয়াৰেষ্ট জিঅ' অফিচ আছে তাত গৈ আপুনি ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব। এইটো আপোনাৰ মানে ওচৰৰ অফিচত গৈ ডকুমেণ্টছটো ভেৰিফিকেশ্যন কৰিব লাগিব, যদি আপোনাৰ অনলাইন টেষ্টৰ কাৰণে মানে ইমেইলটো আহে। তাৰপিছত ইয়াত আপোনাৰ তেওঁলোকে ট্ৰেইনিং এটা দিব যে কি কি কৰিব লাগিব, কেনেকুৱা ধৰণৰ প্ৰচেছ হ'ব, সেইখিনি ট্ৰেইনিং দিব। আৰু সেইখিনি ট্ৰেইনিং দিয়াৰ পিছত আপুনি মানে চাকৰিটো পাব আৰু আৰ্ণ কৰিব পাৰিব। তো ইয়াত এইখিনি প্ৰচেছ, 5টা প্ৰচেছ আছে। এই 5টা প্ৰচেছ হোৱাৰ পিছত আপুনি চাকৰিটো পাব। আৰু যদি আপোনাৰ অনলাইন টেষ্টৰ কাৰণে ইমেইল আহি যায় তেতিয়াহ'লে আপুনি চাকৰিটো পাব বুলি ভাবিব পাৰে, আৰু আপুনি ওচৰৰ জিঅ' অফিচত গৈ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰি তাৰপিছত ট্ৰেইনিঙৰ কাৰণে মাতিব। ট্ৰেইনিঙত কি মানে কেনেকুৱা ধৰণৰ কেনেকৈ ফোন কৰিব লাগিব সেই এটা ট্ৰেইনিং এটা দিব। ট্ৰেইনিং কৰাৰ পিছত আপোনাৰ মানে চাকৰিটো আৰম্ভ হ'ব, আৰু তাৰপিছত আপুনি নিজৰ সুবিধা অনুযায়ী মানে আপোনাৰ সময়ত কামখিনি কৰি আপুনি মাহিলী এটা আৰ্নিং ল'ব পাৰিব। তেনে ক্ষেত্ৰত আপোনালোকে বহুতে এইটো চাকৰি অসমত কৰি আছে, আৰু যিসকলে কৰি আছে তেওঁলোকে গম পাব। আৰু যিসকলে আপুনি কৰিম বুলি ভাবিছে, আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংকটো পাব, ইয়াত আপুনি ক্লিক কৰি মানে প্ৰগ্ৰেমটোত এপ্লাই অনলাইন কৰিব পাৰিব। যদি আপোনালোকে ইমেইল আহি যায় বা পায় তেতিয়াহ'লে যথেষ্ট এটা ভাল খবৰ। তো জিঅ'ৰ ফালৰ পৰা এইটো যথেষ্ট এটা অপৰচুনিটি আহিছে। তো আপোনালোকে বহুতে এইটো গম পায়, কিন্তু বহুতে এইটো গম নাপায়। চ' তেনে ক্ষেত্ৰত আপোনালোকে মই এইটো ভিডিঅ' বনাই দিলোঁ আপোনালোকক, যদি বিচাৰিছে তেতিয়াহ'লে এপ্লাই কৰিব। আৰু যদি আপোনালোকে